জোনাকী পৰুৱাৰ কথা আপোনাৰ বাৰু মনত আছেনে? কলৈ গ'ল আমাৰ শৈশৱৰ জোনাকী পৰুৱাবোৰ? মনত আছেনে সেই দিনবোৰ? জেঠ আহাৰমহীয়া নিশাৰ চোতালৰ চুকত বা বাহনী জোপোহাত জিলিকি থকা সেই সৰু সৰু পোহৰবোৰ আজি কিয় লাহে লাহে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে? ইয়াৰ তিনিটা মুখ্য কাৰণ হৈছে পোহৰ প্ৰদূষণ, বাসস্থান ধ্বংস আৰু কীটনাশকৰ ব্যৱহাৰ। আমাৰ কৃত্ৰিম তীব্ৰ পোহৰৰ বাবে জোনাকী পৰুৱাবোৰে ইটোৱে সিটোৰ সংকেত দেখা নাপায়, যাৰ ফলত সিহঁতৰ বংশবৃদ্ধি বন্ধ হৈ গৈছে। ইফালে গছ-গছনি আৰু জোপোহা বনবোৰ কটাৰ বাবে জোনাকী পৰুৱাবোৰে থকা ঠাই হেৰুৱাইছে। একেদৰে খেতিত ব্যৱহাৰ কৰা অতিমাত্ৰা বিষাক্ত ঔষধবোৰে এই কোমল পৰুৱাবোৰক চিৰদিনৰ বাবে নিঃশেষ কৰি পেলাইছে। আহক আমি আমাৰ পৰিৱেশটো অলপ সজাই ৰাখোঁ, গছ-গছনি ৰুওঁ আৰু অতিমাত্ৰা কৃত্ৰিম পোহৰসমূহ কমাই দিওঁ, যাতে আমাৰ ভৱিষ্যতৰ নিশাবোৰো পুনৰ জোনাকীৰ পোহৰেৰে উজ্বলি উঠে। আপুনি শেষবাৰৰ বাবে কেতিয়া জোনাকী পৰুৱা দেখিছিল? কমেণ্টত নিশ্চয় জনাব আৰু এই পোহৰবোৰ জীয়াই ৰাখিবলৈ ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰক।